সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ SSLC 2027 দিবা তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি তোমালোকৰ এছামিছৰ জিকিৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰৰ আমি কুৱেশ্যন এনচাৰবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক আমি ডিছকাশ্যন কৰিম এইটো ভিডিঅ'ত। চ' ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' চেনেলটো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া ব'লা আমি এটা এটাকৈ প্ৰশ্ন ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাশ্যন কৰিম। চ' প্ৰথম এই কুৱেশ্যনটো আহিব পাৰে যে কি জিকিৰৰ ৰচক কোন, এইটো জানাই তোমালোকে আজান ফকীৰ। চ' তেওঁৰ আচল নামটো কি, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যনছ। তেওঁৰ আচল নামটো হ'ল হজৰত শ্বাহ মিলন। তাৰপিছত তোমালোকৰ আৰু এতিয়া ডাইৰেক্ট অনুশীলনত আমি আহি যাওঁ। চ' অনুশীলনৰ কুৱেশ্যনবিলাক চোৱা। এক নম্বৰ আছে চমু উত্তৰ দিয়া, যিটো তোমালোকে এক নম্বৰ আছে চমু উত্তৰ দিয়া। ইয়াৰ এক নম্বৰ কুৱেশ্যনটো হ'ল জিকিৰৰ ৰচক কোন। এইটো তোমালোকৰ 2018 আৰু 22 চনত এই কুৱেশ্যনটো আহিছিল ফাইনেল পৰীক্ষাত। চ' এইবাৰো আহিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাই ল'বা। তাৰপিছত খ নম্বৰ যিটো আছে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু গ নম্বৰটো ইম্পৰ্টেণ্ট আছে। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে, এইটো 2023 চনত আহিছিল। চ' মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 2 নম্বৰ যিটো আছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াৰ ভিতৰত তোমালোকৰ মুমিন যিটো আছে মুমিনৰ অৰ্থটো তোমালোকে চাই থবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' মুমিনৰ অৰ্থটো হ'ল বিশ্বাসী মুছলমান। এইটো 2016 চনত আহিছিল। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাবা। এতিয়া কথাটো হ'ল আৰু নেক্সট তোমালোকৰ 4 নম্বৰত যিটো আছে 4 নম্বৰত ব্যাখ্যা কৰা আছে। ব্যাখ্যা কৰা কোনবিলাক ইম্পৰ্টেণ্ট, ব্যাখ্যা কৰা তিনিটা ব্যাখ্যা কৰা আছে। তিনিটা ব্যাখ্যা কৰাৰ ভিতৰত তিনিটাই ইম্পৰ্টেণ্ট। কিহৰ কাৰণে কৈছোঁ চোৱা। এক নম্বৰটো মানে অৰ্থাৎ ক নম্বৰটো যিটো আছে, পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইটো 2016 চনত আহিছিল। 2016 চনৰ ফাইনেল পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। চ' তাৰমানে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত যিটো খ নম্বৰ আছে, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়ে ভেটে ভাট। এইটো যিটো কুৱেশ্যন আছে 2017 আৰু 2022 চনত এই কুৱেশ্যনটো আহিছিল। তাৰমানে ইম্পৰ্টেণ্ট কুৱেশ্যনছ দুইবাৰ আহিছিল, দুইবাৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল আৰু এইটো এবাৰ আহিছিল। তাৰপিছত যিটো গ নম্বৰ আছে গ, চ' এইটো হ'ল হজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। চ' এইটো 2019 আৰু 22 চনত আহিছিল। চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ 2019 আৰু 22, তাৰমানে কি দুইবাৰ ৰিপিট হৈছিল কুৱেশ্যনটো। 19তো আহিছে 22 চনতো আহিছে, তাৰমানে ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এতিয়া বৰ্তমানৰ কাৰণে তোমালোকে এই তিনিটাই মুখস্থ কৰিবা। এই তিনিটাৰ ভিতৰত যিকোনো এটা তোমালোকৰ আহিব 100% গেৰেণ্টি। চ' তোমালোকে তিনিটাৰ ভিতৰত যিকোনো মানে তিনিটাই মুখস্থ কৰিবা বৰ্তমানৰ কাৰণে। তাৰপিছত মই যিখিনি ক'লোঁ এইখিনি চাবা। এতিয়া ব'লা এইবিলাক আমি চাই লওঁ যে কি কুৱেশ্যনবিলাক চোৱা। চ' ইয়াত তোমালোকে চাবলৈ পাৰিছা যে 2020 চনত আৰু 25 চনত আহিছিল আজান ফকীৰৰ আচল নাম কি আছিল, এইটো চাই লোৱা। তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন কিন্তু মেকিং কুৱেশ্যন দিছিল যে আসমানৰ কুতুব তৰা আদমৰ জাত, ইয়াত আদম কোন। 2024 চনত আহিছিল। 2024 চনৰ ফাইনেল পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। চ' আসমানৰ কুতুব তৰা আদমৰ জাত, ইয়াত আদম হৈছে আল্লাহৰ সৃষ্টি প্ৰথম মানুহ অথবা আদি মানৱ। চ' এইটো 2024 চনত এই কুৱেশ্যনটো সুধিছিল। তাৰপিছত অলৰেডি মই কৈছোঁৱেই যে কি জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে 23 চনত আহিছিল। তাৰপিছত জিকিৰৰ ৰচক কোন 18 আৰু 22 চনত আহিছিল, চাই লোৱা। তাৰপিছত মুমিনৰ অৰ্থ 16 চনত ফাইনেল পৰীক্ষাত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত জিকিৰবোৰক কি গীত বুলিব পাৰি, এই কুৱেশ্যনটো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। চ' এই কুৱেশ্যন ইয়াৰ উত্তৰটো হ'ব ভক্তিমূলক গীত বুলি ক'ব পাৰি। এইটো 2019 চনত আহিছিল। 2019 চনত এই কুৱেশ্যনটো আহিছিল। তাৰপিছত আৰু চাই লোৱা তোমালোকে যে কি ব্যাখ্যা কৰা 2016 চনত ব্যাখ্যা কৰিব দিছে, পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইটো 2016 চনত ব্যাখ্যা কৰা আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 19ত মই অলৰেডি কৈছোঁৱেই হজাৰ মইনাটিৰ অনেক যুগতি 19 আৰু 22 চনত আহিছিল। দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, এইটো আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত এইটো 22 আৰু 17 চনত আহিছিল যে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী ঘাট বেহাব নোৱাৰে তাত মায়ে ভেটে ভাট। চ' এইখিনি আছিল। তাৰপিছত তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাবা যে জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 2023 চনৰ ফাইনেল পৰীক্ষাত আহিছিল। 2023 চনৰ ফাইনেল পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। তাৰপিছত 2024 চনত এইটো আহিছিল। জিকিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় দিয়া,
এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 24, 22, 23 তিনি বছৰ একদম ডাইৰেক্ট ৰিপিট হৈছিল 3 বছৰ হে ই মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো জিকিৰ কবিতাটিৰ কবি আজান ফকীৰৰ চমু পৰিচয় দিয়া তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন জিকিৰ চমু টোকা লিখিব দিছে জিকিৰৰ ফাইনেল 18 চনত আহিছিল ফাইনেল পৰীক্ষাত 18 চনত তাৰপিছত আৰু এটা কুৱেশ্যন তোমালোকে চাই ল'বা যে দেওমাৰী ব্যাখ্যা কৰিব দিছে 2022 চনত আহিছিল এইটো সে কুৱেশ্যনটো কি দেওমাৰী পাৰ হৈ জীৱন আছে চাই জীৱই আছে চাই চোৱা চোৱা জীৱসকল বেলৰে বিলাই দেওমাৰী পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা সো এইটো 2022 চনত আহিছিল সো এইখিনিয়ে তোমালোকে চাবা সো এই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মই ডিছকাশ্যন কৰিলোঁ কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো এইখিনিয়ে যোন তোমালোকে চোৱা আজান জিকিৰৰ পৰা সো তোমালোকৰ 100% ইম্পৰ্টেণ্ট পৰিব তোমালোকৰ জিকে চেপ্টাৰৰ পৰা সো এই ভিডিঅ'ত কোৱা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকে চাবা এইবাৰৰ ফাইনেল পৰীক্ষাত আহিব পাৰে সো এইখিনি আছিল চেনেল নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং